হেল্ল' এভৰিৱান, আজি ৰাতিয়ে আমি ঘৰৰ পৰা গাড়ীত ওলাই গৈ আছোঁ। ক'লৈ গৈছোঁ আপোনালোকে জানিব বাৰু। তাৰ পাছতে মই এতিয়া ভিডিঅ' কৰি যোৱাত ব্যস্ত হৈছোঁ আৰু বতৰো ইমান ভাল নহয়। আৰু এই দলংখন পালোহি, দলংখন কোনে ক'ব পাৰিব বাৰু, কমেণ্ট কৰিবচোন। আৰু মই ঘৰৰ পৰা চাহ অকণমান লৈ আহিছিলোঁ আৰু চাহ খাবৰ কাৰণে দলঙতে আমি ৰখিলোঁ আৰু তাতে চাহ খাবলৈ লৈছোঁ। আৰু ইমান ডাঙৰ বতাহ আহি গ'ল, বতাহ অহাৰ লগে লগে বৰষুণ, আৰু বৰষুণত এতিয়া আমি গৈ আছোঁ। আপোনালোকে চাব। ডিঙিৰ বিষ, কথা ক'ব পৰা নাই, সেইকাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই। এই ছোৱালীয়ে কৈছে আজি মোৰ মাত খাই একদম ভাল নহয়। আজি নাজিৰালৈ ওলাইছোঁ, নাজিৰাত গৈ দেখামগৈ, আপোনালোকে চাব। একদম বহুত দিনৰ এটা হেঁপাহ আছিলে তালৈ যোৱা, আৰু লগতে ছোৱালীটো আৰু ল'ৰাটো ওলাইছে, মানুহজন ওলাইছে, আৰু মানুহজনে চাহ খাবলৈ এতিয়া দোকানত এফালে সোমাইছে। অকণমান দেখাই দিয়া। চাহ খাবলৈ দোকানত সোমাই আছে আৰু বৰষুণ দি আছে। যিহেতু আমি গাড়ীৰ ভিতৰত বহি আছোঁ, কথাখিনি একেবাৰে ভাল হোৱা নাই মোৰ, তথাপিতো কৈছোঁ। তাই পৰীক্ষা লৈ পিনে মোক কেইটামান সপোনো আছিলে, আৰু নিজৰ কাৰণেও ওলাইছোঁ, মানুহজনৰ কাৰণে ওলাইছোঁ, ঘৰখনৰ হৈও ওলাইছোঁ, ল'ৰাটোৰ কাৰণে হৈও ওলাইছোঁ। যিখিনি ঘৰৰ পৰা কৰি আছিলোঁ সেইখিনি ঘৰতে প্ৰমাণ পাইছোঁ, সেইকাৰণে আজি নিজে ওলাইছোঁ আৰু গৈ বাকীখিনি দেখাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম। একেবাৰে পৰা নাই, ডিঙি একদম পূৰা বিষ। ছোৱালীয়ে কথা কৈছে আৰু এতিয়া তাই মুখেদি শুনক। আমি এতিয়া গৈ আছোঁ নাজিৰাৰ যোনটো মন্দিৰ, শিৱ মন্দিৰ, এইটো অগ্নিনাভ মন্দিৰ, অগ্নিনাভ বাবাৰ ওচৰলৈ আমি গৈ আছোঁ, যাতে সেৱা কৰিব পাৰোঁ, তেখেতক এগছি বন্তি প্ৰজ্বলন। যিবিলাক অনলাইনত দেখাই আছিলে আমি সেইমতে কৈ গৈছিলোঁ, আৰু যাম কৈ থকা হৈছিলে যিহেতু, আৰু ধৰক মাজত বহুত অসুবিধাও পাৰ কৰিব লগা হৈছে। যে কি নহয় আজি যে দেখিমগৈ, আৰু ভগৱান এতিয়া কি ক'ম আৰু, গৈ থাকোঁতে আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰাতি উঠি চুলি ধুলোঁ, চুলিখিনি শুকোৱা নাই, মেলি আহিছোঁ। আৰু মানুহজনে চিপো চিপ মানে লেচ দিছে, কিবা লৈ লৈছোঁ, কিন্তু এতিয়ালৈকে একো খোৱা নাই, পানী এটোপাও মুখত নাই দিয়া। আৰু এতিয়া পাছত খাম বাৰু, তথাপিতো লৈ লৈছোঁ। ইমান ডাঙৰ বৰষুণ, দৰ্জা খুলি অকণমান দেখাই দিছোঁ, আৰু বৰষুণৰ পৰা মানুহ ওলাব নোৱাৰে, ইমানেই বৰষুণ। বতৰ গাড়ীত বহি আছোঁ, নামিব পৰা নাই। আৰু এফালে আমাৰ কৈ দিয়া আজি কেনেকুৱা লাগিছে, ক'ত আহিছা কৈ দিয়া। আমি আহিলোঁ নাজিৰা অগ্নি বাবাৰ মন্দিৰলৈ। এতিয়া পূৰা ধাৰাসাৰ বৰষুণ, টোপনি ধৰিছে, বহুত সোনকালে ওলোৱা হ'ল আচলতে। শুইছিলোঁৱে ঘৰত, এঘণ্টামান ভালকৈ শুব নাপালোঁ, ফোনটো আহিলেই আহি গ'ল বাৰু এফালে। মোৰ ভাইটিয়ে হৈছে যে, আৰু প্ৰায় আপোনালোকে নিউজত দেখিয়ে থাকে। আৰু নিউজটোত কি নিউজ কৈ দিয়া আকৌ, তোমাৰ নিউজটো চেনেলটোৰ নাম কৈ দিয়া। মই আছাম বক্সত কৰোঁ, মাৰ্ঘেৰিটাৰ পৰা চাওঁ, একদম জাগোন, গতিকে কৰি আছোঁ আৰু ৰাইজৰ লগত লৈ, আৰু ৰাইজৰ লগতে থাকি কাম কৰি গৈছোঁ যিমানখিনি পাৰিছোঁ। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ সদায় লাগিব, আশা কৰিলোঁ সদায় পাম বুলি দেই। ভাইটি চেনেলটো সকলোৱে চাব, আৰু আপুনিও কওক কিবা এটা। আহিলোঁ আৰু নাজিৰা অগ্নিনাভ মন্দিৰলৈ একদম সন্মুখত আছোঁহি, একদম পূৰা বৰষুণ দি আছে, দৰ্জা খুলিব পৰা নাই। আৰু এইফালে মোৰ ছোৱালী অগ্নিনাভ শিৱ মন্দিৰ সন্মুখত পালোহি, আৰু আহি বহুত ভাল লাগিছে। আৰু মই অলপ বৰষুণ দি থকাৰ কাৰণে মই ভিডিঅ'টো ইমান ভালকৈ কৰিব পৰা নাই, আৰু আন্ধাৰ উঠিছে। আৰু আপোনালোকে মন্দিৰলৈ আহিলে মানে একো বস্তু ঘৰৰ পৰা নিনিলেই হ'ব, আৰু সকলো বস্তু তাতে পোৱা যায়। আৰু এতিয়া আমাক গেট খুলি দিছে, আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ, আৰু ভিতৰৰ পৰিৱেশখিনি আপোনালোকক অলপমান দেখাম। আৰু এতিয়া আমি এফালে চেণ্ডেল খুলি পিনে আমি আহি পালোহি, প্ৰসাদ চসাদ লৈ এইফালে মানুহ আহিছে, আমাৰ এইফালে পিতাশ্ৰী, এইফালে বহুত ডাঙৰ হয়, এনেকৈ নাম লিখি দিয়া আছে। আমি যেনেকৈ মোবাইলত দেখি আছিলোঁ তেনেকৈ একদম পূৰা বাঁহ বন্ধা আছে, নিজৰ লাইনত সোমাব লাগিব। শৰাই লোৱা বেলেগ, আৰু ধৰক
আইক লগ কৰিবলৈ যোৱা এটা ৰাস্তা বেলেগ আপোনালোকে অনলাইন নকৰি অফলাইনো কৰিব পাৰে বোলে আজি ইয়াত আহি পিনে গম পাইছোঁহি পাছৰখিনি আৰু চাই থাকিব তাৰমানে মেইন চাকিত পাই যাব কোনটো অফলাইন কৰিবৰ কাৰণে এইফালে ৰিচিপ্ট কাটিবলৈ আমি পইচা দিছোঁ 500 টকা দিছিলোঁ মই আৰু ৰিচিপ্টখন দিলে আৰু ঘৰৰ পৰা যিখিনি তামোল পাণ লৈ আহিছিলোঁ মই এটা খৰাহি দিছিলে আৰু সেই খৰাহিটোতে মই দিলোঁ আৰু চাকিত তেল দিবৰ কাৰণে বেলেগে চাকি নিনিলেও হৈ যায় আৰু ডাঙৰ বৰচাকি এখন দিছে সেই বৰচাকিখনতে চবেই তেল ঢালিব পাৰে এনেকৈ আৰু সেই চাকিখনত আমি যিখিনি তেল ঢালিছোঁ সেই চাকিখিনিত আকৌ ঘৰলৈ লৈও আহিব পাৰে আপোনালোকে তাত গোটেইখিনি ঢালি থৈ আহিবও পাৰে নিজৰ লগত কথা মই ঘৰৰ পৰা যিখিনি তেল নিছিলোঁ তাত ঢালি আকৌ মই তাৰ পৰা তেল লৈ আহিছোঁ ঘৰত চাকি জ্বলাবৰ কাৰণে আৰু আমি যাওঁতে ইমান মানুহ নাছিলে কিন্তু এতিয়া আমি চাওঁতে বহুতখিনিয়ে মানুহ হৈ গ'ল তাৰ পাছতে আমি যেতিয়া নেকি এইফালে চাকিত তেল দিলোঁ তেল দিয়াৰ লগে লগে আৰু পইচা আপোনালোকে ক'তো নিদিব পইচা দিবলৈ এটা দান পাত্ৰ আছে সেই দান পাত্ৰটোতে ভৰাই দিলেই হৈ গ'ল আৰু আমি ঘৰৰ পৰা লৈ গৈছিলোঁ যিখিনি সেই খৰাহিত থলোঁৱে আৰু তাৰ পাছতে ধতুৱা ফুল বেলপাত আপোনালোকে সকলোখিনি দোকানত পোৱা যায় ওচৰতে দোকান আছে আৰু এনেকৈ আপোনালোকে পইচা ভৰাব আৰু মই যিমানখিনি দেখাইছোঁ মই সিমানখিনি তাতকৈ মই বেছি ভিডিঅ' কৰিবলৈ দিয়া নাই আৰু ইয়াত CC কেমেৰা লাগি আছে যিহেতু আৰু ইমান ভিডিঅ' কৰা নাই আমি এতিয়া যে লাইন পাতি আছোঁ বা শাৰী পাতি আছোঁ এই কিহৰ কাৰণে এইটো দেখাইছোৱে নহয় আৰু ইয়াত শিৱলিংগ আমি পানী ঢালিবলৈ লৈছোঁ আৰু লগতে গাখীৰো পায় তাৰ আমি এতিয়া পানী আৰু গাখীৰ লৈছোঁ লৈ পিনে এনেকৈ শাৰী পাতি আছোঁ এই গৰাকী বা মানুহহাল দেখিছে নহয় এই গুৱাহাটীৰ পৰা আহিছে বহুত দূৰৰ পৰা আহিছে তেজপুৰ মঙলদৈ বৰপেটা এনেকুৱা দূৰ পৰা আহিছে আৰু ইমান সুন্দৰ পৰিপাটি জেগা নহয় দেখি একদম বহুত ভাল লাগিলে আমি বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ কিন্তু আজি আহিবলৈ পালোঁ আহি আমি যিখিনি ভাবিছিলোঁ সেইখিনি গোটেইখিনিয়ে পাইছোঁ প্ৰথমে চাকি জ্বলালোঁ তাৰ পাছতে শিৱলিংগত আমি পানী আৰু গাখীৰ ঢালিব পাইছোঁ আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ ল'বলৈ পাইছোঁ সেৱা লৈ আৰু সকলোখিনি আপোনালোকে দেখাই যাম আপোনালোকে চাই থাকিব আৰু বহুত সুন্দৰকৈ ইমান চাফ চিকুণ পৰিপাটি বহুত ভাল লাগিছে মই প্ৰায় মোবাইলত চাই থকা হয় কিন্তু আজি নিজ চকুৱে মই এনেকৈ চালোঁ দেখিলোঁ বহুত ভাল লাগিছে আপোনালোকে সকলোৱে আহিব চাবহি নাজিৰা আছে শিৱসাগৰ নাজিৰাত হয় আৰু আমি এতিয়া গ'লোঁ গৈ ভাল লাগিলে আমাৰ ঘৰৰ পৰিয়ালটো আৰু ঘৰৰ গাড়ীখন লৈ পিনে গৈছিলোঁ এইফালে হৈছে আইগৰাকী মন্দিৰ ভিতৰলৈ সোমাই গৈছে অগ্নিনাথ বাবাৰ ওচৰত আহি পিনে এয়া ল'ৰা এটা আছে ন এই কেইমাহ হৈছে কওকচোন 1.5 মাহ ঘৰ ক'ত অঁ এয়া ইমান ধুনীয়া অকণমানিটো এতিয়া কেঁচুৱাটো জন্ম হোৱাৰ পৰা আজি আহিছে ন মন্দিৰলৈ আপোনালোকে সকলোৱে আহিব ইয়াত যিটো ভাবি আহে সেইমতে হৈ যায় আপোনালোকে আৰু একদম শুদ্ধ মনে আহিব বাবাৰ দৰ্শনৰ লাইনত আহক তাৰ পৰাই সেৱা ধৰিব আপোনালোকে ৰাজহুৱা মন্দিৰ পৰ্যটনৰ পাছতে এফাকি ঘোষাই আমি আজিৰ দিনটোৰ পূজা আৰম্ভ কৰিম গতিকে সকলোৱে আহি বাবাৰ দৰ্শনৰ লাইনত একান্ত মনেৰে আপোনালোকৰ আৰাধ্যজনক সেৱা ধৰিব লগতে দেৱবাদ্যৰ পাছতে আমি ৰাজহুৱাভাৱে প্ৰাৰ্থনা গাম তাৰ পাছতেই সমূহ ভক্তৰ মংগলাৰ্থে পূজাৰীয়ে আশীৰ্বাদ প্ৰদান কৰিব ধন্যবাদ সকলোকে অগ্নিনাথ শিৱ মন্দিৰলৈ স্বাগতম আজি শুক্ৰবাৰ আৰু এতিয়া শুক্ৰবাৰৰ ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয় ভক্তসকলে মনৰ পৰাই
সেৱা ল'ব পাৰিব আৰু এই ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰাৰ সময়ত আপোনালোকৰ প্ৰাৰ্থনাসমূহ জনাব পাৰিব। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে। এই বন্ধ দিন দুটাত কোনো কাৰণতে যদি কোনো দূৰ দূৰণিৰ ভক্তও আহে আমাৰ মন্দিৰৰ গেট খুলি দিয়া নহয় আৰু মন্দিৰ বন্ধ কৰা সময় 4 বজাত 2 বজাৰ লগে লগে আমাৰ নিৰ্মাণীৰ যিটো লাইন সেই লাইনটো বন্ধ কৰি দিয়া হয়। 2 বজাৰ পৰা সম্পূৰ্ণ 4 বজাৰ ভিতৰত সেই লাইনত থকা ভক্তসকলক নিৰ্মালী প্ৰদান কৰি শেষ কৰা হয় আৰু 4 বজাৰ লগে লগে মন্দিৰৰ গেট বন্ধ কৰা হয়। গতিকে ভক্তসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে 4 বজাৰ আগত মন্দিৰত উপস্থিত হ'বলৈ চেষ্টা কৰিব যিহেতু পিছত সময় মিলাবলৈ অসুবিধা হৈ পৰে। গতিকে পুৱা 9টা বজাত মন্দিৰ খোলা হয় আৰু সন্ধ্যা 4 বজাত আমাৰ মন্দিৰ বন্ধ কৰা হয়। ধন্যবাদ। দেৱতা আজি শুক্ৰবাৰ আমি সকলো একত্ৰিত হৈ প্ৰভুৰ প্ৰাৰ্থনা ভাঙি প্ৰভুৰ চৰণত শয়ন কৰি ইয়াতে আমি সকলোৱে দহু আঙুলি কাটৰ কৰি প্ৰভুৰ চৰণত সেৱা ধৰিছোঁ। এই সেৱাৰ প্ৰতি আজি শুক্ৰবাৰ শুক্ল পক্ষৰ নৱম্যাম তিথি ৰাজহুৱা বন্তি গছৰ দ্বাৰা আমাৰ ভক্তসকল কৰ্মকৰ্তা মাতৃসকল অনলাইনৰ ভক্ত মাতৃ বালক বালিকাসকলৰ কামনাবিলাক পূৰ্ণ কৰক। যি কামনা লৈ তেখেতসকলে আহি প্ৰভুৰ ভগৱন্তৰ চৰণত সেৱা তুলি প্ৰাৰ্থনা তৈলপতি গীতপতি গন্ধৰ্ব দেৱতা ধূপ ইয়াতে বাবাৰ চৰণত প্ৰজ্বলন কৰিছে। তেখেতসকলৰ কামনাবিলাক পূৰ্ণ কৰক। দেহে দেহে সুখ শান্তি ফলপ্ৰাপ্তি কৰক। বালক বালিকাসকলক সৰস্বতী পুষ্পতি প্ৰদান কৰক। দেৱাদেৱ মহাদেৱ সন্তুষ্ট হৈ শুকুবাৰ পূজনৰ দ্বাৰা সৰ্বত কৰ্ম ফলপ্ৰাপ্তি কৰে সৰ্বপ্ৰকাৰে মংগলময় কৰি কৃপা কৰিব। জয় সদাশিৱ বল জয় মহাদেৱ বল। হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ। ওম শান্তি ওম শান্তি কৈলা নমস্ত শিব শান্তি অস্ত। ওম শান্তি ওম শান্তি ওম শান্তি। মন্দিৰ পৰা ওলাই আহিলোঁ, প্ৰসাদো ল'লোঁ আৰু পায়সো খালোঁ আৰু এতিয়া আমি ওলাই আহি গেটৰ সন্মুখ পালোঁহি। আপোনালোকে সকলোৱে আহিব, আশীৰ্বাদ ল'বহি, বাবা আশীৰ্বাদ ল'বহি, আই আশীৰ্বাদ ল'বহি আৰু এই ৰাস্তাটো মেইন ৰাস্তাৰ কাষতে আছে মন্দিৰটো। আহি পালোঁহি ৰঙালাও বজাৰ। একদম দেখি পালোঁ ইমান ৰঙালাও। ৰঙালাও সেইটো 50 টকা, এইটো 20 টকা, এইফালে 30 টকা আৰু এইফালে 8 টকা। ৱেট আছে এতিয়া চব বস্তু। ৰঙালাও বজাৰত সোমালোগৈ, এইফালে ভেন্দি আৰু ৰঙালাও লোৱা নাই এতিয়ালৈকে। গাড়ীত উঠোগৈ আৰু গাড়ীত যোৱাৰ লগে লগে মই ভিডিঅ' কৰি যাম আৰু তাৰ পাছতে দেখাম এইফালে শুকান মাছৰ পৰা ইমান ধুনীয়া। এইটো হৈছে বেটেৰী ৰঙালাও। বেটেৰী ৰঙালাওটো দেখালোঁ আৰু এইফালে চব্জিখিনি দেখাই গৈ আছোঁ। তাৰ পাছতে দেখি পালোঁ দূৰৰ পৰা। এতিয়া মাছ বজাৰত সোমালোঁ। এইফালে মাছবিলাক কেনেকৈ থৈছে চাওঁ। এইফালে শিঙি মাছ একদম আৰু ডাঙৰ মাছ এজনী দেখি পালোঁ। সেই ডাঙৰ মাছজনীৰ কাৰণেও ল'বলৈ একদম পূৰা হেঁপাহ, একদম পূৰা মাছজনীকে উঠাই দিওঁ নিচিনা হৈছে।
ৰঙলা বজাৰ একদম সন্মুখতে মেইন ৰাস্তা আৰু আপোনালোকে সকলোৱে আহিব ৰঙলা বজাৰ ৰঙলা নিবহি এফালে শুকান মাছ একদম কেনেকুৱা শুকান মাছ লাগে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে আহিব এফালে ৰঙলা সৰুৰ পৰা ডাঙৰলৈকে আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ফটো মাৰিবলৈ পূৰা বেছি আৰু মই দেখাই দিছোঁ যে ফটো মৰাতকৈ মই ভিডিঅ'ই কৰিলোঁ দেই আৰু আহি পালোঁহি বহুত দিনৰ মূৰত আহিমকৈ আহিব পৰা নাছিলোঁ ভণ্টি এজনী ঘৰত আহি পালোঁহি আৰু ভণ্টি এজনী ঘৰত আমি দুজনীয়ে সাপতি লোৱাৰ কাৰণে মানুহজনে চাই আছে যে কোন মানুহ হয় মোক অচিনাকি দেখি পিনে আচৰিত হৈ গৈছে তাৰপিছতে চিনাকি দিয়া হৈ গ'ল ভণ্টিয়ে দিলে বাৰু তাৰপিছতে মই একদম পূৰা ভিডিঅ'ত লাগি গ'লোঁ আৰু বহুত দিনো মই সিহঁতৰ ঘৰ বনোৱাৰ পৰা যোৱা নাছিলোঁ আজি প্ৰথমবাৰৰ বাবে গ'লোঁ গৈ ভাল লাগিছে আৰু মই সোমাই গ'লোঁ একদম পাকঘৰলৈ পাকঘৰৰ মই পূৰা ভিডিঅ' কৰিলোঁ চাৰিওফালে বহুত সুন্দৰকৈ ৰাখিছে ভাল লাগিছে আজি ভণ্টিহঁতৰ ঘৰতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা ভিডিঅ' লৈ মই পাছত আহি থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ